নমস্কাৰ সকলোকে বহুত দিনৰ মূৰত মোৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে কুশলে আছে। যোৱা 25 অক্টোবৰৰ পৰা 1 নৱেম্বৰ তাৰিখলৈকে আমাৰ গাঁৱৰ বৰনামঘৰত আছিলে অবিৰত ভাগৱত পাঠ। আৰু সেই ভাগৱত পাঠৰে কিছুমান দৃশ্য মই সাঁচি ৰাখিছিলোঁ, ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আৰু এয়া হৈছে 25 অক্টোবৰ অৰ্থাৎ ভাগৱত পাঠৰ আৰম্ভণি দিনাৰ দৃশ্য। এই ভাগ হৈছে আমাৰ গাঁৱৰ বৰনামঘৰ। ভাগৱত পাঠৰ উপলক্ষে নামঘৰভাগ বৰ ধুনীয়াকৈ সজোৱা হৈছে। আৰু নামঘৰৰ গেটৰ সন্মুখতেই এইদৰে সকলোৰে হিয়াৰ আমঠু জুবিনদাৰ এখন ফটো ৰখা হৈছে, যাতে সকলোৱে নামঘৰলৈ সোমাই যোৱাৰ আগতেই তেওঁৰ ওচৰত শ্ৰদ্ধাঞ্জলি জনাই যাব পাৰে। এয়া আকৌ একেবাৰে সন্ধিয়া লগাৰ দৃশ্য। আপোনালোকে হয়তো বেকগ্ৰাউণ্ডত অকণমান ভাগৱত পাঠৰ মাত শুনি আছে। খুব ভাল লাগে এনেদৰে দূৰৰ পৰা অহা ভাগৱত পাঠৰ মাত। আৰু গাঁৱত যিহেতু ভাগৱত পাঠ বা এনেধৰণৰ কিবা থাকিলে পদূলিমুখত চাকি জ্বলোৱা হয়, সেয়েহে ময়ো ঘৰত ধুনীয়াকৈ চাকি কাগজ জ্বলাই ল'লোঁ। আৰু তাৰপিছত আমি আহিলোঁ নামঘৰলৈ। আৰু ৰাস্তাৰ দুয়োকাষে যে এনেদৰে চাকি দিয়া হৈছে, ৰাস্তাটো দেখিবলৈ খুব বেছি ধুনীয়া লাগিছে। নামঘৰত আহি ধূপ চাকি জ্বলাই লোৱাৰ পিছত আমি অলপ সময় ভাগৱত পাঠ শুনিলোঁ। আৰু তাৰপিছত আমাক আনিলে চাহ খাবৰ কাৰণে। যদিও আজি প্ৰথম দিনা, তথাপিও বহুতখিনিয়ে মানুহ হৈছিলে বাৰু। সেইকাৰণে আমি এনেকৈ গিলাচত খাবলগীয়া হৈছে। আৰু এইফালে নামঘৰৰ চৌহদৰ ভিতৰত ভগৱান বিষ্ণুৰ 10 অৱতাৰ খুব ধুনীয়াকৈ দেখুওৱা হৈছিলে আৰু লাইটিংখিনিৰে সৈতে খুব বেছি ধুনীয়া লাগিছিলে। গোটেই নামঘৰৰ পৰিৱেশটোৱেই খুব মনোমোহা হৈ আছিলে। যথেষ্ট ভক্তৰো সমাগম হৈছিলে বাৰু। কিন্তু মই গোটেইকেইদিন ভিডিঅ' কৰা নাই বাৰু। যিকেইদিনৰ ভিডিঅ' কৰিছোঁ এই ভিডিঅ'টোতে গোটেইখিনি একেলগে লগাই দিছোঁ। আপোনালোকে চাই কেনেকুৱা পাইছে জনাবলৈ নাপাহৰিব।
এয়া আকৌ ভাগৱতৰ তৃতীয় নিশা। সেইদিনা আমাৰ মাহঁতৰ চাহৰ পাল আছিলে, সেয়েহে আমি ঘৰৰ পৰা অকণমান সোনকালে গৈছিলোঁ আৰু ৰাতিও প্ৰায় 1:30-2টামান বজালৈকে নামঘৰতে আছিলোঁ। যিহেতু মানুহখিনি বহুত দেৰিলৈকে আহি থাকে, সেয়েহে অলপ দেৰি হৈছিলে সেইদিনা। এনেই বাৰু অলপ সোনকালেই গুচি আহোঁ। আৰু এয়া ভকতসকলে চাহ খাই আছে আৰু মহিলাসকলেও নিজৰ নিজৰ কাম কৰি আছে। কোনোবাই তামোল কাটিছে, কোনোবাই বাচন ধুইছে আৰু এয়া মৌচুমী খুৰী, তেওঁ বাচন ধুই আছিলে। অকণমান ভিডিঅ' কৰি দেখুৱাই দিলোঁ, তেতিয়াহে গম পাব ন তেওঁ যে কাম কৰিছে বুলি। আৰু এয়াই এওঁলোকেও মই ভিডিঅ' কৰিছোঁ বুলি গম পাই চাই দিছে ধুনীয়াকৈ। এইফালে এয়া সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত আৰু আনফালে দীপানিতাই বনাই আছে বইল ভাত। ৰাইজ, আজি হৈছে আমাৰ ভাগৱতৰ তৃতীয়টো দিন আৰু আজি আমাৰ মাহঁতৰ পাল পৰিছে। সেইকাৰণে আমি এতিয়া চাহ খাবলৈ আহিছোঁ। মানে চাহ এবাৰ খালোঁ, আকৌ এতিয়া আমি 2 নম্বৰবাৰ খাবলৈ আহিছোঁ। আজি ৰাতি আমি 12টালৈকে ইয়াতে থাকিব লাগিব। আমাৰ কৈছোঁ আহিব দেই আপোনালোক আমাৰ ভাগৱতলৈ। এয়া আকৌ ৰাতি প্ৰায় 1টামান বজাৰ দৃশ্য। আমি সকলোৱে বইল ভাত খাবলৈ বহিছোঁ। যিহেতু 11টামান বজাৰ পিছত মানুহখিনি যায়গৈ, যিখিনি মানুহৰ পাল থাকে তেওঁলোকে থাকে। আজি যিহেতু আমাৰ পাল আছিলে, আমিও আছিলোঁ আৰু বইল ভাত খালোঁ, খুব ভাল লাগিলে। ৰাইজ, এতিয়া 1টা বাজিছে আৰু আমি বহিছোঁ ভাত খাবলৈ। এয়া ভাগৱত পাঠৰ সামৰণি দৃশ্য। সেইদিনা যিহেতু মোৰ ডিউটি আছিলে, সেয়েহে মই উপস্থিত থাকিব পৰা নাছিলোঁ আৰু এই ভিডিঅ'খিনি মই যাৰ তাৰ পৰা লোৱা বাৰু। আৰু এই সময়খিনি আচলতে খুব বেছি দুখ লাগে, যিহেতু 7 দিনৰ অন্তত ভাগৱত পাঠৰ সামৰণি হয়। আৰু 7দিনীয়া ভাগৱতৰ অন্তত আমি আহি এতিয়া একেবাৰে শেষৰ কাৰ্যসূচী পালোহি, অৰ্থাৎ ভাওনা। ভাওনাখনৰ নাম হৈছে ৰাম পৰাজয় সীতাৰ পাতাল গমন। গাঁৱৰ কণ কণ শিশুসকলৰ দ্বাৰা কৰা হৈছিলে। খুব বেছি মানুহ হৈছিলে ভাওনাত। গতিকে এতিয়া ব'লকচোন আপোনালোকেও মোৰ লগতে ভাওনা চাওক। বছৰীয়া বনবাসীৰ জীৱনৰ অন্ত পেলাই ৰাজ্য শাসনৰ মেলিছো পাতনি। নাজানো চিৰ পূজ্য পিতৃদেৱৰ দৰে শাসন কৰিব পাৰিছোনে?
পাৰিছো এহিয়া সম্পূৰ্ণখিনি কৰিছে তোমালোক আমি আৰু অযোধ্যাৰ কত প্ৰজাগণৰ ওপৰত জনকুতুহিতা অদ্ভুত জানকী মাতৃ পতিত শ্ৰীবন্ধ প্ৰতিমা জানকী মাতৃ চিৰপূজ্য জগত কৰিবিনে ভাই দাদা কৰিবিনে ৰামক বিশ্বাস আজি মই নিশ্চয় কৰি দেখিলো জনকুতুহিতা কি তাই প্ৰতিচ্ছবি আকি ৰাৱণৰ নিদ্ৰা যায় তাৰে ওপৰত তুমি নহয় জানো নহয় হাগে যদি কলাহেঁতেন লৈ আহিলোহেঁতেন স্নেহৰ বিনা আৰু তেন্তে হাত বাঢ়ি যাওঁ ব'লা উঠা মাতৃ যিহেতু গোটেই ভাওনাখন মই আপোনালোকক দেখুওৱা সম্ভৱ নহয় সেয়েহে ভাওনাখনৰ কিছু অংশ আপোনালোকক দেখালোঁ গোটেইখিনি আচলতে নতুন নতুন হয় ল'ৰা ছোৱালীখিনি খুব বেছি ধুনীয়াকৈ নিখুঁতভাৱে তেওঁলোকে অভিনয় কৰিলে আৰু ভাওনা আৰম্ভণিৰ পৰা একদম শেষলৈকে এজন মানুহৰ দৰ্শন নহ'লে প্ৰতিজন দৰ্শককে কন্দুৱাই দিলে তেওঁলোকে
আৰু এয়া একেবাৰে শেষত দেখিছেনে কিমান মানুহ হৈছিলে খুব বেছি ভাল লাগিলে বহুত দিনৰ মূৰত এখন ভাল ভাওনা চালোঁ বাকী ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকেও জনাব